নমস্কাৰ বন্ধুসকল, এতিয়া আমি যাই আছো মেঘালয় ৰাজাবেলা ৱেষ্ট গাৰো হিলছলৈ। তাতে হৈ আছে এখন মেলা, যা নেকি চৰণতলা কালী পূজা বুলি কোৱা হয়। চৰণতলা কালী পূজা বুলি কোৱা হয়। তাতে আমি যাই আছোঁ। চাই থাকক ভিডিঅ'টো। বহুত সৌন্দৰ্যময় জাগা হয়, পূজা হয়। তাতে ডাঙৰ বিখ্যাত পূজা হয়, মেঘালয়ৰ ভিতৰত 1 নম্বৰ পূজা। আমি যাই আছোঁ বাবেতপাৰা। সেই ঠাইডোখৰৰ নাম হ'ল বাবেতপাৰা। আমি ৰাজাবেলা বাবেতপাৰাত আমি কালী পূজা চাব যাই আছোঁ। মোৰ লগৰ কেইটামান আছে, 10-15 জন ল'ৰা আছে আৰু বলেৰো লৈ যাই আছোঁ। চাই থাকক ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পালোঁ মা চৰণতলা মেলালৈ। এইটো ৰাস্তা হয়, ৰাস্তাটো তোমালোকক দেখাই আছোঁ। আপোনালোকক ৰাস্তাটো ফাইনেলি আহি পালোঁ মা চৰণতলা মেলালৈ। এইখন আছে ৰাজাবেলা হালদিবাৰী বাবেতপাৰা বুলি কোৱা হয়, মেঘালয় ৱেষ্ট গাৰো হিলছত। চাই থাকক ইয়াৰ দৃশ্যবিলাক। দিনত অকণমান মানুহ কম দেখিবলৈ পোৱা যায়, কাৰণ ৰাতিহে মানুহবিলাক হয় ন। ৰাতি চাব কেনেকুৱা হয়। ইয়াত আহিব লাগে মাক দৰ্শন কৰিবলৈ। ভাল লাগে। বহুত দূৰৰ পৰা ইয়াত আহিছে মা চৰণতলা মেলালৈ। মা চৰণতলা মা কালী মাৰ দৰ্শন কৰিবলৈ আহিছে ভক্তবৃন্দ ৰাইজসকল। চাই থাকক কিছুমান ইয়াৰ দৃশ্য আপোনালোকক তাতে মই পঠিয়াই দিম। হে বন্ধুসকল, এইখনেই হ'ল মা চৰণতলা মন্দিৰ। ইয়াৰ বহুত দূৰৰ ভক্তবৃন্দ প্ৰাণৰ লোকসকল আহে। চাই থাকক ইয়াত বহুত